আমাৰ সকলোৰে শ্ৰদ্ধাৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান ডাঙৰীয়াৰ কালিৰ সংবাদমেলখনে নেকিবদাক যেনেকৈ আৱেগিক কৰিছে, মোকো যথেষ্ট আৱেগিক কৰিছে। বাংলাদেশত যাব পাৰোঁ নেকি? মোৰ জেগা আছে নেকি? মই কেনেকৈ বাংলাদেশক সমৰ্থন কৰিম? গতিকে এই কথাবিলাক আমি আমাৰ দৃষ্টিত ৰাখি আমাৰ গোষ্ঠী যিকেইটা আছে ধৰ্মত ইছলাম, কিন্তু আমি জাতি হিচাপে অসমীয়া। সঁচা অৰ্থত নেকিবদা এজন সাংঘাতিক জাতীয়তাবাদী অসমীয়া। নেকিবদাই যিটো উপলব্ধি কৰিছে, ব্যক্তিগতভাৱে আমাৰ লগত কেতিয়াবা কথা বতৰা পাতিলেও নেকিবদাই সেই কথা আমাক মাজে মাজে কৈ থাকে। যিসকল আমাৰ মুছলমান সমাজ আছে, আমাৰ অৰ্থাৎ আমি যিসকল খিলঞ্জীয়া আছো, তাৰ ভিতৰত যিসকল অসমীয়া হিন্দু আৰু অসমীয়া মুছলমান, পাৰ্থক্য কি? পাৰ্থক্য কেৱল উপাসনা পদ্ধতিত। উপাসনা পদ্ধতিত অসমীয়া হিন্দুৱে যিটো নীতি অৱলম্বন কৰে, অসমীয়া মুছলমানে নকৰে। ইয়াক বাদ দি অসমীয়া মুছলমান বা অসমীয়া হিন্দুৰ মাজত কোনোৱে পাৰ্থক্য নাই। আমি যেতিয়া সৰু সৰু আছিলোঁ, উজনি অসমত আমি বিভিন্ন সময়ত অসমীয়া মুছলমান পৰিয়ালত উপাসনা পদ্ধতিটোক বাদ দি আন কোনো ৰীতি নীতিৰ আমি প্ৰভেদ দেখা নাছিলোঁ। বিশেষকৈ আপোনালোকে জানেনে নাই নাজানো, উজনিৰ অসমীয়া মুছলমান পৰিয়ালসমূহে অসমৰ বস্ত্ৰ উদ্যোগত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কেনেকৈ? তেওঁলোকে সেই সময়ত ঘৰত পাট পলু পুহিছিল, মুগাৰ কাপোৰ তেওঁলোকে ঘৰতে প্ৰস্তুত কৰিছিল, আৰু অসমীয়া সেই মুছলমানৰ পৰিয়ালৰ মানুহে ঘৰে ঘৰে অসমীয়া সাজপাৰ, নিজৰ ঘৰত উৎপাদন কৰা সাজপাৰ বিক্ৰী কৰিবলৈ আহিছিল। অলেখ উদাহৰণ আছে, আপোনালোকে সেই উদাহৰণৰ সাক্ষীও কোনোবা কোনোবা হয়তো হ'ব। আৰু সেইসকল মুছলমান পৰিয়ালত তেওঁলোকৰ আচাৰ ব্যৱহাৰ, পোচাক পৰিচয় সকলোতে কেৱল তীব্ৰ অসমীয়া গোন্ধ আছে, ইয়াৰ বাহিৰে আৰু একো নাই। আজি বংগমূলীয় মুছলমানৰ আগ্ৰাসনৰ প্ৰশ্নত যি ধৰণে উত্তাল হৈছে গোটেই ৰাজ্য, সেই সময়ত অসমীয়া মুছলমানক লৈ যদি ক'ৰবাত প্ৰশ্ন উত্থাপন হৈছে, ময়ো নিজে ব্যক্তিগতভাৱে খুব কষ্ট পাওঁ। কাৰণ মই দেখি আহিছোঁ যে যিসকল অসমীয়া মুছলমান, সেইসকল অসমীয়া মুছলমান আমাৰ সমগ্ৰ খিলঞ্জীয়া বাগিচাখনৰ অন্যতম শক্তিশালী এপাহ ফুল। কিন্তু আজি পৰিৱেশ পৰিস্থিতিয়ে তেওঁলোকলৈ প্ৰশ্ন উত্থাপন কৰিছে, আৰু সেই প্ৰশ্নখিনিৰ উত্তৰ হিচাপেই আপোনালোকে দেখিছে নেকিবুৰ জামান ডাঙৰীয়াই কেইবাটাও কথা কৈছে। বহু বিবাহ কৰাই যিটো মানে আজি অন্যখন বাংলাদেশলৈ ৰূপান্তৰিত হৈ গৈছে, এইখন আমি বন্ধ কৰিব লাগে। আৰু বিদেশী হ'লে ইয়াৰ পৰা উচ্ছেদ কৰিলে তেওঁলোকে তালৈকে যাব, তাৰ পৰা উচ্ছেদ কৰি তালৈ যাব। গতিকে তেওঁলোকক তাৎক্ষণিকভাৱে নি মানে বাংলাদেশৰ বৰ্ডাৰত দি আঁতৰাই দিব লাগে। আৰু বন্দী চুক্তিকৰণ, মানে যিখন প্ৰত্যাহ্বান চুক্তিবদ্ধন, সেইখন তাৎক্ষণিকভাৱে কৰিব লাগে। আৰু সীমান্তত ঢোকালে শ্বুট এণ্ড চেণ্ড অৰ্ডাৰ দি কোনো যাতে প্ৰৱেশ কৰিব নোৱাৰে, যিটো পাকিস্তান বৰ্ডাৰৰ লগত আছে, এইটো বাংলাদেশ বৰ্ডাৰটো এইটো ব্যৱস্থা কৰক। এইকাৰণে কৈছোঁ যে নহ'লে এনে সুদ সদায় বহি থাকিব। আৰু বাংলাদেশী হিন্দুৱে হওক, বাংলাদেশী মুছলমানে হওক, কাৰণ আমি 1960 চনত আমাৰ মাতৃভাষা জাতিটোৰ কাৰণে আমি শ্বহীদ হ'বলগীয়া হৈছে। 72 চনত আমাৰ শিক্ষা আমি কি ভাষাত পঢ়িম, তাৰ কাৰণে আমি শ্বহীদ হ'বলগীয়া হৈছে। গতিকে এই কথাবিলাক আমি সকলোৱে অসম আন্দোলনত যিখিনি শ্বহীদ হৈছে, আজি এই প্ৰতিটো জনগোষ্ঠীৰ হৈছে। গতিকে আমি যিটো অৱদান বিভিন্ন ভাষা, জাতি, সাহিত্যৰ কাৰণে আমাৰ আছে, সেইখিনি আজি কোনো ইনুষ্ঠামূলীয়ে আমাক নষ্ট কৰিব নোৱাৰে। গতিকে আপোনালোকে আমাৰ যিকেইটা জনগোষ্ঠী আছে, তেওঁলোকক যাতে কোনো ভুল পথে পৰিচালিত কৰিব নোৱাৰে। এইটো মুছলিমৰ বিৰুদ্ধে, এইটো অমুকৰ বিৰুদ্ধে। যদি মুছলিমৰ বিৰুদ্ধে হয়, বাকী জনগোষ্ঠীটো আমাৰ লগতে আছে, আমি একেলগে তাক প্ৰত্যাহ্বান দিম। কিন্তু সেইবুলি আমি আঁতৰি যাম আৰু ইয়াতে সেই
মৌলবাদী শাসন ব্যৱস্থা আহিলে আৰম্ভ কৰিছে। আজি দুঘৰ কালি 4খন পঢ়ি 8 ঘৰ আৰু বাধা প্ৰদান কৰি আছোঁ। এইবিলাক আমি ধৰ্মীয় উন্মাদনাত, গতিকে এইকাৰণে মই আহ্বান জনাইছোঁ আপোনালোকে এইবিলাক বাদ দিয়ক। কাৰণ 1980 চনত আমচুৰ জন্ম মই দেখিছোঁ। মই সৰু অসম ছাত্ৰ সন্থাৰ কামৰূপ জিলাৰ সভাপতি অবিভক্ত আৰু গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আছোঁ। তেতিয়া মই আমচুৰ জন্মই দেখিছোঁ, তাৰপিছত আমাৰ অৱস্থা দেখিছোঁ। আজিও কৈছোঁ যে এইবিলাক বস্তুৰ পৰা আপোনালোকে আঁতৰি থাকক। মই বিশেষকৈ আমাৰ ইছলাম ধৰ্মীয়সকলক যিকেইটা জাতি আছে সেইকেইটাক কৈছোঁ, আৰু চৰকাৰক মই আহ্বান জনাম যে আমাক লোকপ্ৰিয় কৰিম বুলি ক'লে, গণনা কৰিম বুলি ক'লে আজিলৈকে কিন্তু আৰম্ভ নকৰিলে। আমি পাবলগীয়া সুবিধাৰ পৰা আমি সদায় বঞ্চিত হৈ আছোঁ। আমাৰ নামত অহা কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আটাইবোৰ অনুদান কোনোদিন শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট নাযায়। এই ৰূপহীৰ পৰা ঢিঙলৈকে, ইপিনে বৰপেটাৰ পৰা জনিয়া মন্দিৰলৈকে সীমাবদ্ধ হৈ থাকে। এখন চাইকেলো নাপায়, এখন ঠেলাও নাপায়। এই কথাবিলাক ক'বলৈ যাওঁতে মোক কিমান আক্ৰমণ কৰিলে এটা সময়ত 2006 চনত। গতিকে এই কথাবিলাকে কিন্তু আপোনালোকে গুৰুত্ব সহকাৰে ল'ব লাগিব। আৰু সেইকাৰণে মোৰ যিকেইটা ইছলাম ধৰ্মীয় আমাৰ গোষ্ঠী আছে সেইসকলে যাতে এইটো প্ৰশ্ৰয় নিদিয়ে। মই কোৱা নাই মাৰপিট কৰিব লাগে, জবৰদস্তি কৰি দিব নোৱাৰে। আপোনালোকে প্ৰশ্ৰয় নিদিব, মাটি বিক্ৰী কৰাটো বন্ধ কৰক, ছোৱালী বিয়া দিয়াটো বন্ধ কৰক, তেতিয়া অট'মেটিকলি আমাৰ সমন্বয়টো ভালকেই থাকিব। নেকিবুৰ জামান ডাঙৰীয়াৰ কথাখিনি শুনিলে এগৰাকী প্ৰকৃত জাতীয়তাবাদী নেতা আৰু জ্যেষ্ঠ অধিবক্তাৰ এই কথাখিনিক প্ৰত্যেকজন অসমীয়া মুছলমানে অনুভৱ কৰা উচিত। কাহানিও আমি অসমীয়া মুছলমানৰ জীয়ৰীসকলৰ বোৰখা দেখা নাছিল, হিজাব দেখা নাছিল। বিয়া বাৰুবিলাকত যেতিয়া অসমীয়া মুছলমান আহে ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি, পাট মুগা পিন্ধিয়ে আহে। আৰু সেই সময়ত এনেকুৱা আছিল, সৰস্বতী পূজাত তেওঁলোকে যায়, ঈদত আমি যাওঁ, কোনো ধৰণৰ সংকোচ আমাৰ মাজত নাছিল। কাৰণ মই কৈছোঁৱেই যে উপাসনা পদ্ধতিক বাদ দি আন সকলো ক্ষেত্ৰতে 100% অসমীয়া মুছলমান। অসমীয়া হিন্দুৱে উপাসনাটো অলপ পৃথক পদ্ধতিৰে কৰে, তেওঁলোকে এটা পৃথক পদ্ধতিৰে কৰে, কিন্তু তাতো অকণমানো গোড়ামি নাছিল। এই কট্টৰবাদী ধৰ্মীয় উন্মাদনাৰ যিটো মনোভাৱ, এইটোতো আমাৰ অসমীয়া মুছলমানৰ তাতো নাছিল, অসমীয়া হিন্দুৰ তাতো নাছিল। কিন্তু আজিকালি দুৰ্ভাগ্য, কেনেকৈ আহি অসমীয়া মুছলমানৰ জীয়ৰীলৈ বোৰখা গুচি আহিল, হিজাব গুচি আহিল, শুনি আচৰিত লাগে, ভাবিলে আচৰিত লাগে, দেখিলেতো আৰু আচৰিত হয়। এতিয়া এটা বোৰখাৰ কথাটো ওলাইছে, হয় এইটো আমাৰ সংস্কৃতি নাছিল, হৈ গ'ল, কৰি পেলোৱা হ'ল। কাৰণ আমাৰ ল'ৰাই কোনোদিন ইমামত পঢ়িব নাযায়, মাদ্ৰাছা শিক্ষা নলয়, খুব কম সংখ্যক। যিবিলাক ওলাই পূৰ্ববংগীয় হওক, বৰাকবিলাকৰ চিলতিখিনিয়ে হওক, তেওঁলোকে মছজিদে গৈ মানুহৰ মাজত এনেকুৱা এটা প্ৰভাৱ পেলাই দিয়ে। গতিকে আমাৰ মানুহবিলাক ধৰ্মৰ প্ৰতি খুব আসক্ত হৈ সেই প্ৰভাৱত তেওঁলোক বন্দী হৈ পৰে। এই দিশটো চাব লাগিব আমি। গতিকে মই সকলো জাতি জনগোষ্ঠীক কওঁ, আমাৰ বাহিৰেও আপোনালোকে সহায় কৰক। যদি কোনোবাই বাংলাদেশীক প্ৰশ্ৰয় দিয়ে, আপোনালোকে চৰকাৰক কওক যে এইখিনি বাংলাদেশী বা অবৈধভাৱে দখল কৰি আছে, সেইখিনি অবৈধটো উচ্ছেদ হ'বই লাগিব। যি ধৰ্মৰে হওক, যি জাতিৰে নহওক। মই ব্যক্তিগত লেভেলত যিখিনি পাৰোঁ চেষ্টাও কৰিছোঁ। গতিকে আপোনালোকে সকলোৱে মিলি আজি অমুকৰ উৰিয়াম ঘাটত চবকে নটিচ দিছে, চবকে নটিচ দিছে, হিন্দুখিনিক দিয়া নাই, আমাৰ মুছলমানখিনিক দিছে। এটা ভুৱা তথ্য দিলে, সেইখিনি তদন্ত কৰক, তাই আহোমে পুষ্পৰাজবংশীয়ে গৈ তদন্ত কৰক, সঁচা নে মিছা। যদি সঁচা হয় কিন্তু মইতো তদন্ত কৰিলোৱে, এইটো সম্পূৰ্ণ ভুল তথ্য দিছিল। এইখিনিত আপোনালোকে জেগাতে শেষ কৰিব লাগিব। তেতিয়া গোটেই আমি জাতিটো খুব শক্তিশালী হিচাপে মানে আগন্তুক দিনত আমাৰ সন্মুখত অহা প্ৰত্যাহ্বানবিলাক, নহ'লে যিটো জাতিৰ অৱস্থা হৈ গৈছে, আমি সংখ্যা ল'বলৈ আহি আছোঁ, এই কথা চিন্তা কৰিব লাগিব। ভাষা আমাতকৈ ভাল অসমীয়া কয়, বহুত জীয়ৰীয়ে কি সুন্দৰ অসমীয়া সংগীত পৰিৱেশন কৰে, ডক্টৰ ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি, কি নকৰে। তেনে জীয়ৰীয়ে যদি বোৰখা পিন্ধে, অসমীয়া মানুহৰ স্বাভিমানত আঘাত লাগে, অসমীয়া মুছলমানৰহে স্বাভিমানৰ আঘাত লাগে, অসমীয়া হিন্দুৰতো লাগেই। আৰু সামগ্ৰিকভাৱে অসমীয়া মুছলমান আৰু অসমীয়া হিন্দু মিলি খিলঞ্জীয়াৰ যিখন বাগিচা, তাত অকণমান আঘাত লাগে। সেই বোৰখা সম্পৰ্কে সেইকাৰণে নেকিব দাই বৰ তাৎপৰ্যপূৰ্ণ কথা কৈছে, বৰ তাৎপৰ্যপূৰ্ণ কথা কৈছে।
আৰু এইখিনি তাৎপৰ্য আমি উপলব্ধি কৰা খুব প্ৰয়োজন আমাৰ যিসকল অসমীয়া মুছলমান আছে। ক'ত সংকটটো আহিছে? সংকটটো এইটোৱে আহিছে যে কেনেকৈ এওঁলোকে যিটো আগ্ৰাসন নীতি লৈছে পূৰ্ববংগীয় সেইসকল মুছলমানে, যাৰ ভাষা, যাৰ সা সজ্জা, কাপোৰ, ব্যৱহাৰ কোনো অসমীয়া মুছলমানৰ লগত কেতিয়াও নিমিলে। সেইসকলে বিয়া বাৰুৰ যোগেদি এটা আৱেগিক পৰিৱেশ তৈয়াৰ কৰি অসমীয়া মুছলমানক তেওঁলোকৰ কট্টৰবাদী ধৰ্মভীৰু পৰিৱেশলৈ লৈ গৈছে। মূল কথাটোৱে হৈছে বিয়া বাৰু। সেইবাবে নেকিবুৰ জামান ডাঙৰীয়াই খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছে যে কোনো কাৰণতে বংগমূলীয় এইসকল মুছলমানলৈ আমাৰ ছোৱালী নিদিব বা সেইসকলৰ ল'ৰা আমালৈ নানিব, জাতিটো তাৰ বাবে সংকটত পৰিছে। ঠিক এই ধৰণৰ কথা বতৰাৰ বাবে মই অসমীয়া মুছলমানক কৰজোৰে অনুৰোধ জনাইছোঁ। কি পৰিৱেশ আছিল, কি পৰিৱেশ হৈ গৈছে আপোনালোকে নিজে অনুভৱ কৰক। আমিতো একেখন ঘৰৰ মানুহৰ নিচিনা। আমাৰ মাজত কোন আছে? আমাৰ মাজত নাহৰণিৰ সেই সুন্দৰ পৰিৱেশ আছে। দেৰগাঁও নাহৰণি, মালিক চাহাব, সৈয়দ আব্দুল মালিকৰ উজ্জীৱিত চেতনা সমৃদ্ধ এখন ঠাই, য'ত মইতো এক প্ৰকাৰ কম জিকিৰ আৰু জাৰিৰ পিছস্থান। সেই স্থানতো আজি আঘাত হোৱাৰ সম্ভাৱনা তীব্ৰ গতিত বাঢ়িবলৈ আৰম্ভ কৰিছে। নাহৰণিত আমি কি দেখিছিলোঁ আগতে? নাহৰণিত আমি জিকিৰ আৰু জাৰিৰ ফুলে ফলে প্ৰস্ফুটিত হোৱা এটা দিশ দেখিছিলোঁ, আৰু জিকিৰ আৰু জাৰিৰ সুগন্ধই আমাক মহিয়ান কৰিছিল। এতিয়াও কেইগৰাকীমান জ্যেষ্ঠ আৰু নতুন প্ৰজন্মৰ কণ্ঠৰ অধিকাৰীয়ে, অসমীয়া মুছলমানৰ কণ্ঠৰ অধিকাৰীয়ে এই কাম বৰ ধুনীয়াকৈ কৰি আছে। মোৰ লগত যোগাযোগ থাকে তেওঁলোকৰ লগত। ককাইদেউ মোৰ আছে, ভণ্টি মোৰ আছে, যিসকলে এই কাম এতিয়াও কৰি আছে। অসমীয়া মুছলমানৰ জীয়ৰী, অসমীয়া মুছলমানৰ আদৰ্শ পুৰুষ, লোক সংস্কৃতিৰ গৱেষক তাত আছে নাহৰণিত। কিন্তু সময়ে বাগৰাৰ লগে লগে তাত এটা ব্যৱসায়িক পৰিস্থিতিও আহিছে। আপোনালোকে সকলোৱে জানে যে উজনিত এতিয়া অগৰুৰ ব্যৱসায় এক ডাঙৰ ব্যৱসায়ত পৰিণত হৈছে। ঘৰে ঘৰে উজনিত সেই পৰিৱেশ আহিছে, আৰু সি এটা বেয়া কথা নহয়। এই ব্যৱসায়ত যদি জড়িত হৈছে আমাৰ অসমীয়া মানুহখিনি, কি বেয়া কথা? বেয়া কথা নহয়। কিন্তু কৌশলেৰে সেই ব্যৱসায়ত এতিয়া বংগমূলীয় মুছলমানৰ মানুহ সোমাই গৈছে। এই কথাটো আমাৰ অসমীয়া হিন্দু আৰু অসমীয়া মুছলমান সকলোৱে একেলগে ভাবিব লাগিব যে এই ব্যৱসায়টোত জড়িত হ'ব লাগে। উৎপাদন হয় যিহেতু, ভাল হয় যেতিয়া, ব্যৱসায়টোত জড়িত হ'ব লাগে আমি প্ৰকৃত অসমীয়াসকলে। সকলোৱে জানে যে আজমলৰ বৃহৎ ব্যৱসায়। গতিকে এই গছ কাটি মেলি লৈ গৈ অৱশেষত গৈ হোজাই ফালে গুচি যায়, আজমলৰ কাষলৈ গুচি যায়। তাৰ যুগেই গ্ৰহণ কৰি য'ত ঠাইতে, অৰ্থাৎ থলুৱা উৎপাদন য'ত হয়, সেয়া আমগুৰি হ'ব পাৰে, সেয়া দেৰগাঁও হ'ব পাৰে, তাত কৌশলেৰে অসমীয়া মুছলমানৰ পৰা লাহে লাহে পূৰ্ববংগীয় মুছলমানৰ ব্যৱসায়ী বস্তুটো কাঢ়ি ল'বলৈ চেষ্টা কৰিছে। আৰু সেই কাঢ়ি ল'বলৈ চেষ্টা কৰোঁতে কেতিয়াবা কোনোবা জোৱাই হৈছে, কাৰোবাৰ ছোৱালী তেওঁলোকে বৈবাহিক এটা সম্পৰ্ক স্থাপন কৰিছে, আৰু সেইধৰণে তেওঁলোকে এটা আগ্ৰাসন আৰম্ভ কৰিছে। অসমীয়া মুছলমানে এই কথাটো চিন্তা কৰা উচিত। বিয়া বাৰু এক ডাঙৰ সংকট হৈছে। এগৰাকী আপুনি চাওক যে উজনিৰ এগৰাকী জীয়ৰীয়ে ৰাজহুৱাভাৱে সেই প্ৰসংগতে উল্লেখ কৰিছে, যেনেকৈ নেকিবুৰ জামান ডাঙৰীয়াই উল্লেখ কৰিছে। কি কৈছে মই শুনুৱাই লৈছোঁ এগৰাকী অসমীয়া মুছলমানৰ জীয়ৰীৰ বক্তব্য।
মিয়াসকলৰ লগত বিবাহ পাশত আবদ্ধ হৈ আমাৰ যি কৃষ্টি সংস্কৃতি শেষ নকৰে, কাৰণ আমি এই অসমৰে হওঁ, আমি এই অসমতে জীয়াব লাগিব আৰু ইয়াতে মৰিব লাগিব। তেওঁলোকক সোমোৱাৰ লগে লগে, কাৰণ আমাৰ ভুল আমাৰ থলুৱা এজনে কৰিছে, থলুৱা মুছলমান এজনে মিয়া মাইকী মানুহ বিয়া পাতি তেওঁৰ জীয়েকক মিয়ালে বিয়া দি তেওঁলোকে গোটেই পৰিৱেশ নহয় আজি আমাৰ গোটেই সোণাৰী নগৰখনক বিপদৰ সন্মুখীন কৰাইছে। যিটো কাৰণে মই আজি এই মঞ্চত উপস্থিত হৈ সকলোকে আহ্বান জনাইছো যাতে দ্বিতীয়তে আমাৰ কোনো গৰীয়া মৰীয়া দেশী জলহা খিলঞ্জীয়াসকলে কেতিয়াও মিয়াসকলৰ লগত বিবাহ পাশত আবদ্ধ নহয় আৰু তেওঁলোকক ইয়াত থিতাপি ল'বলৈ যাতে প্ৰশ্ৰয় নিদিয়ে। লিচি গছৰ খেতি অসমীয়া মুছলমানৰ হাতত, অসমীয়া হিন্দুৰ হাতত সুৰক্ষিত থাকে। যিহেতু উৎপাদন ইয়াত হয়, সেই উৎপাদনৰ কৌশলেৰে, অধিক ধন ঘটাৰ কৌশলেৰে পূৰ্ববংগীয় মুছলমানে সাঁচি গছত হাত দি ছোৱালী লৈ যোৱা, ছোৱালী দিয়া কামটো কম হয়, লৈ যোৱাটো বেছি হয় কৰা পৰিৱেশটোত অসমীয়া মুছলমানে সাৱধান হোৱা উচিত। আজি ডিব্ৰুগড়ত গ'লে মই যদি ছাদুল্লাহ চাহাবৰ কাষত, ছাৰৰ কাষত নাযাওঁ কেনেকৈ হ'ব? ডক্টৰ ভূপেন হাজৰিকাৰ গীত ইটোৰ পিছত সিটো ছাদুল্লাই কেনেকৈ পৰিৱেশন কৰে আপোনালোকে জানে। যিসকলে নাজানে সেইসকলক মই অকণমান ছাদুল্লাহ চাহাবৰ গীত শুনুৱাই ল'ব বিচাৰিছোঁ। পৰা যায় আৰু কাম দেই। এয়াই হৈছে অসমীয়া মুছলমান, ই একদম ৰুঢ় বাস্তৱ কথা। মই আকৌ এবাৰ কৈছোঁ, উপাসনা পদ্ধতিত অসমীয়া হিন্দু আৰু অসমীয়া মুছলমানৰ পাৰ্থক্য আছে, তাতো গোড়ামি নাই অসমীয়া মুছলমানৰ। কিন্তু আজি হঠাৎ বোৰখা আহি গৈছে, হিজাব আহি গৈছে। আজি হঠাৎ এই সময়তো এনেকুৱা আছিল যে উজনিৰ যিসকল আমাৰ অসমীয়া মুছলমান তেওঁলোকে গো মাংসও ভক্ষণ কৰা নাছিল। এতিয়াতো এনেকুৱা বহুত অসমীয়া মুছলমান আহিছে, আমাৰ খাদ্য আমি কিয় নাখাম, আমি প্ৰকৃত মুছলমান হয় যদি আমি খাম, এনেকুৱা ধৰণৰ পৰিৱেশ হৈছে। মই গো মাংসত ইমান নকওঁ, ঠিক আছে, এইটো এটা মাংস খাব খুজিছে কোনোবাই খাওক, মই প্ৰসংগক্ৰমেহে কথাটো কৈছোঁ। কিন্তু এই যে অসমীয়া জীয়ৰীৰ গাৰ পৰা যে মুগাৰ মেখেলা নোহোৱা হৈ গ'ল, চাদৰ মেখেলা যে নোহোৱা হৈ গ'ল, এই যে বোৰখা আহিল, এই যে হিজাব আহিল, এই যে অসমীয়া মুছলমানৰ ঘৰবোৰত পাট পলু পোহাৰ যিটো ৰীতি নীতি আছিল এইটো যে নোহোৱা হৈ গ'ল, এইটোৱে আমাৰ মাজত কিন্তু ভয়ংকৰ সংকট আহিছে। গতিকে নেকিবুল জামান ডাঙৰীয়াই কোৱাৰ দৰেই বা সোণাৰীৰ এই জীয়ৰীজনীয়ে কোৱাৰ দৰেই, গৰাকীয়ে কোৱাৰ দৰেই কওঁ যে অসমীয়া মুছলমানৰ বৰ ডাঙৰ সংকট আহিছে, সাৱধান হ'বৰ হ'ল, নহ'লে কিন্তু বিপদ অনিবাৰ্য। পূৰ্ববংগীয় মুছলমানে অসমীয়া মুছলমানৰ দুৰ্বলতাৰ সুযোগ লৈ সমগ্ৰ অসমীয়া জাতিটোলৈ সংকট কঢ়িয়াই অনাৰ পৰিৱেশ তৈয়াৰ কৰিব, নিষেধ কৰাৰ পৰিৱেশ তৈয়াৰ কৰিব। ইতিমধ্যে সংকটটো মাতি আনিলেই। গতিকে আমাৰ অসমীয়া মুছলমানৰ প্ৰতিজন অসমীয়া মুছলমান সাৱধান হ'ব লাগে আৰু আমি সমগ্ৰ খিলঞ্জীয়াই এক হৈ এইসকলৰ আগ্ৰাসনৰ বিৰুদ্ধে মাত মাতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোৱা নীতিক আমি অন্ধভাৱে সমৰ্থন কৰিব লাগে। ৰাজনীতি এক বেলেগ বস্তু, ৰাজনীতি চলি থাকিব, কংগ্ৰেছ, এজিপি, বিজেপি চলি থাকিব দিয়ক। আপুনি ক'ত আছে ডাঙৰ কথা নহয়, কোন ৰাজনীতিক আপুনি সন্মান কৰে ডাঙৰ কথা নহয়, কিন্তু অসমীয়া হিচাপে আপুনি আপোনাৰ বিবেকক সন্মান কৰিব লাগিব। আৰু চলি থকা পৰিস্থিতিটোত যিহেতু নেতৃত্ব গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, প্ৰচলিত ব্যৱস্থাটোক নিষেধ কৰিবৰ বাবে আৰু অসমীয়া জাতিটোক সুৰক্ষিত কৰিবৰ বাবে যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে, আমি তাক সমৰ্থন কৰাৰ বিকল্প নাই। কি ভাবে আপোনালোকে?